নমস্কাৰ এই মুহূৰ্তলৈ আহিছোঁ এক ইতিবাচক খবৰ পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল এগৰাকী অসম কন্যা ছনী ছুপাৰ ভয়েস অফ ইণ্ডিয়া জয়ী হ'ল মৰিয়নিৰ জীয়ৰী পৰিস্মিতা শৰ্মা প্ৰতিযোগিতাখনত তৃতীয় স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে মৰিয়নি তথা অসমলৈ অনলাইন যোগে হৈছিল সংগীতৰ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন ছনী মাল্টিমিডিয়াই কোভিড-19 মহামাৰীৰ বাবে অনলাইন যোগে আয়োজন কৰা ছুপাৰ ভয়েস অফ ইণ্ডিয়া 2020 প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডত তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে পৰিস্মিতা শৰ্মাই মৰিয়নিৰ জীয়ৰী আৰু বুকাঘাটৰ বোৱাৰী পৰিস্মিতা শৰ্মাই ৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতাখনত জয়ী হৈ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছে পিতৃ নৃপেন শৰ্মাৰ কুলাতে সংগীতৰ স্বৰ শিকা আৰম্ভ কৰিছিল পৰিস্মিতাই তেখেতৰ এই বৃহৎ সফলতা তেতিয়া অতি আনন্দিত হৈ পৰিছে তেখেতৰ অভিভাৱকৰ লগতে সমগ্ৰ মৰিয়নিবাসী আৰু অসমলৈ এক সুখবৰ পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিছে এগৰাকী অসম কন্যা আৰু ছনী ছুপাৰ ভয়েস অফ ইণ্ডিয়া জয়ী হ'ল মৰিয়নিৰ জীয়ৰী পৰিস্মিতা শৰ্মা প্ৰতিযোগিতাখনত তৃতীয় স্থান লাভ কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰিয়নিৰ পৰিস্মিতা শৰ্মাই আৰু তেখেতৰ এই সফলতাত এতিয়া আনন্দিত সমগ্ৰ মৰিয়নিবাসী মই কম্পিটিশ্যনটো যেতিয়া জইন কৰিছিলোঁ ভবাই নাছিলোঁ ইমান দূৰলৈকে আহিব পাৰিম কিন্তু অসমবাসী ৰাইজ আৰু ভাৰতবাসী ৰাইজে মোক ইমান ছাপোৰ্ট কৰিলে যাৰ বাবে মই আজি তৃতীয় ৰেংকত মই উপনীত হ'ব পাৰিলোঁ আৰু কালি আমাৰ ৰিজাল্ট আহিছে ৰাতি খুবেই সুখী হৈছোঁ আপোনালোকে ইমান ছাপোৰ্ট কৰিলে সমূহ অসমবাসী ৰাইজ আৰু ভাৰতবাসী ৰাইজক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ যিহেতু অসমৰ জীয়ৰী সদায় সপোন এটা পুহি ৰাখিছিলোঁ অসমতে ভালকৈ গাম প্ৰফেশ্যনেল ছিংগিং ইয়াতে আৰম্ভ কৰিম আৰু ইয়াতে শেষ কৰিম সেইবাবে মই মোৰ নিউ প্ৰজেক্ট আৰম্ভ কৰিম খুব জলদি আৰু মাঘ বিহুৰ আগে আগে হয়তো আপোনালোকে সেই প্ৰজেক্টটো মোৰ পাব আজি যেনেকৈ এই কম্পিটিশ্যন লেভেলটোত আপোনালোকে মোক মৰম কৰিলে আশীৰ্বাদ কৰিলে আৰু ইমান ছাপোৰ্ট কৰিলে আশা কৰোঁ আপোনালোকে মোক সেই সময়তো খুবেই মৰম কৰিব আৰু ছাপোৰ্ট কৰিব বম্বেত গৈ অকণমান নিজৰ কাম কিছুমান কৰিম কিন্তু মই বম্বেতে থাকি নলওঁ অসমত মই সদায় থাকিম অসমৰ হৈ কাম কৰিম আৰু যদি অসমৰ গীতসমূহ মই বাহিৰলৈ ফিউজন কৰি লৈ যাব পাৰোঁ সেইটো সদায় ট্ৰাই কৰিম এটা ভাল নতুনত্ব এটা দিবলৈ সদায় ট্ৰাই কৰিম মোৰ ছোৱালী পৰিস্মিতা শৰ্মা আৰু বোকাখাটৰ বোৱাৰী তাই আজি এই ছুপাৰ ভয়েস অফ ইণ্ডিয়াৰ যিটো সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ল মোৰ সঁচাকৈ খুব আনন্দ হৈছোঁ মই মোৰ ভাল লাগিছে আৰু যাতে তাই আগলৈ এনেকৈ সুনাম অৰ্জন কৰিব পাৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ